নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 15 হয় আজিৰ এই ডে 15ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো আমি বিভিন্ন বাক্যত কেনেদৰে নেভাৰ আৰু এভাৰ ব্যৱহাৰ কৰিব পাৰোঁ আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যিবোৰ বাক্যত আমি এভাৰ আৰু নেভাৰ ব্যৱহাৰ কৰিব লগা হয় আমি কি অৰ্থত কেনেদৰে কোনবোৰ সিচুৱেচনত ব্যৱহাৰ কৰিম সবিশেষ জানিবলৈ যত্ন কৰিম উইথ এক্সাম্পলৰ সৈতে আমাৰ ডে টু ডে লাইফৰ বাবে এই ভিডিঅটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ হেকলৈ চাব কনসেপ্টটো বুজিব পাৰিব আৰু আপোনালোকে এনে ধৰণৰ বাক্যবোৰ আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰিব আৰু যদি আপোনালোকৰ মাজত কোনো লাৰ্নাৰ্ছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ অতি সহজ পদ্ধতিৰে কোনো নোট মুখস্থ নকৰাকৈ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰিব পাৰে আমাৰ ফালৰ পৰা আপোনালোকক ক্লাছৰ সবিশেষ জনোৱা হ'ব আৰু দুজনমান ভিউৱাৰ্ছে ইংলিছ গ্ৰামাৰ ক্লাছৰ বিষয়ে সুধি আছিল যদি কোনো ছাত্ৰ ছাত্ৰীয়ে ইংলিছ গ্ৰামাৰ ক্লাছত এনৰোল হ'ব বিচাৰে তেতিয়াহলে ডাইৰেক্টলি মোৰ হৈতে এই নাম্বাৰটোত যোগাযোগ কৰিব পাৰিব এই ক্লাছটো আবেলি 4 বজাৰ পৰা খুব সোনকালে আৰম্ভ হ'ব গৈ আছে এই ক্লাছটোত মই ক্লাছ 10 বা 12 লৈকে যিমানখিনি ইংলিছ গ্ৰামাৰৰ কুৱেশ্যন আহে সকলোখিনি মই কোনো নোট মুখস্থ নকৰাকৈ যিকোনো কুৱেশ্যন আমি কেনেদৰে সলভ কৰিব পাৰোঁ তাৰ বিষয়ে মই শিকাবলৈ যত্ন কৰোঁ সো আহক এতিয়া ভিডিঅটো আৰম্ভ কৰোঁ প্ৰথমে আমি চাবলৈ যত্ন কৰোঁ নেভাৰ আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ যেতিয়া কোনো এটা বাক্যত আমি নেভাৰ ব্যৱহাৰ কৰোঁ ই নিগেটিভ অৰ্থ প্ৰকাশ কৰে কেনে ধৰণে নিগেটিভ অৰ্থ প্ৰকাশ কৰিব এবছলিউট নিগেটিভ যেতিয়া সম্পূৰ্ণ নহয় বা কেতিয়াও নহয় এনে ধৰণে ক'বলৈ যাওঁ সো ধৰক আপোনাক সুধিলো মই আপুনি কেতিয়াবা আমুক ঠাইলৈ গৈছে নে আপুনি কৈছে যে মই কেতিয়াও যোৱা নাই সো যেতিয়া আপুনি কেতিয়াও যোৱা নাই এনে ধৰণে নিগেটিভ অৰ্থ প্ৰকাশ কৰিব তেনেকুৱা ক্ষেত্ৰত আপুনি নেভাৰ বাক্যটোত ব্যৱহাৰ কৰিব পাৰে বা কৰিব লাগিব আপুনি যদি বাক্যটো ডু নট ডাজ নট ডিডন্ট ব্যৱহাৰ কৰে তেনেকুৱা ক্ষেত্ৰত আপুনি নেভাৰ ব্যৱহাৰ কৰিব নোৱাৰিব যদি আপুনি ডু নট ডাজ এণ্ড ডিডন্ট ব্যৱহাৰ নকৰি আপুনি নেভাৰ ব্যৱহাৰ কৰে তেতিয়া বাক্যটোৱে বুজাব কেতিয়াও নহয় সো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ এইখিনিতে এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখি ল'ব নেভাৰ আমি বাক্যটোৰ যিটো ভাৰ্ব হয় ভাৰ্বৰ আগত ব্যৱহাৰ কৰোঁ আমি কেনেদৰে ব্যৱহাৰ কৰোঁ দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ আহক মই যদি এটা বাক্য কওঁ যে I never thought এই বাক্যটোৰ অৰ্থ হ'ল মই কেতিয়াও ভবা না মোৰ সৰ্দি আৰু জ্বৰ হৈ থকাৰ বাবে মাতটো অলপ বহি আছে সো আপোনালোকে আজিৰ বাবে এডজাষ্ট কৰক সো বাক্যটো কি ক'লে চাওক I never thought মই কেতিয়াও ভবা নাছিলো বুলি কওঁতে আমি বাক্যটোত ক'লো I never thought মই কেতিয়াও ভবা নাছিলো কি ভবা নাছিলো I would see you here again এই বাক্যটো চাওক কি ক'লে I never thought মই কেতিয়াও ভবা নাছিলো I would see you here again মই তোমাক ইয়াত আকৌ লগ পাম মই তোমাক ইয়াত আকৌ দেখিম এনে ধৰণে ক'বলৈ যাওঁতে মই বাক্যটো ক'লো I never thought মই কেতিয়াও ভবা নাছিলো I would see you here again মই তোমাক ইয়াত পুনৰ লগ পাম বা পুনৰ দেখিম ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে She never takes breakfast এই বাক্যটো চাওক কি ক'লে She never takes breakfast before having a walk এই বাক্যটো চাওক কি ক'লে She never takes breakfast তাই কেতিয়াও ব্ৰেকফাষ্ট নাখায় never takes breakfast কেতিয়াও ব্ৰেকফাষ্ট নাখায় কেতিয়া before having a walk খোজ কঢ়াৰ আগত তাই কেতিয়াও ব্ৰেকফাষ্ট নাখায় মানে ব্ৰেকফাষ্ট কৰাৰ আগত তাই খোজ কাঢ়ি আহে খোজ কাঢ়ি অহাৰ পিছত তাই ব্ৰেকফাষ্ট খায় তেনে ধৰণে আমি ক'ব যেতিয়া আমি বাক্যটো ক'লো যে তাই খোজ কঢ়াৰ আগত কেতিয়াও ব্ৰেকফাষ্ট নাখায় তেতিয়া মই বাক্যটো ক'লো She never takes breakfast before having a walk এনে ধৰণে আমি বাক্যটো ক'ব লাগিব এই বাক্যটোত লক্ষ্য কৰক She neverৰ পিছত আমি যেটো ভাৰ্ব হয় ভাৰ্বটো সদায় আমি প্ৰেজেন্টত হলে ফিফথ ফৰ্ম ব্যৱহাৰ কৰিব লাগিব সো ভাৰ্বৰ লগত s বা es যোগ কৰিব লাগিব কাৰণ সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ নেভাৰ ইউজ কৰিলে আমি ভাৰ্বৰ পৰা s বা es অতৰাব নোৱাৰো কিন্তু যদি ডাজ ইউজ কৰো তেতিয়া আমি ভাৰ্বটোৰ পৰা s বা es টো ৰিমুভ কৰিব লগা হয় এই কনসেপ্টটো আপোনালোকে মনত ৰাখি ল'ব ঠিক আছে এতিয়া চাও আমি নেক্সট এটা সেন্টেন্স কি কৈছে She never talks to me over phone এই বাক্যটো চাওক কি ক'লে She never talks তাই কেতিয়াও কথা নাপাতে সো বাক্যটো চাওক নেভাৰটোৱে কেতিয়াও নহয় বুজায় নিগেটিভ সেন্স বুজায় তেতিয়া মই বাক্যটো কৈছো She never talks তাই কেতিয়াও কথা নাপাতে never talks to me over phone তাই মোৰ লগত ফোনত কেতিয়াও কথা নাপাতে বুলি কওঁতে আমি বাক্যটো ক'লো She never talks neverৰ পিছত আমি টক কোৱা নাই টক্স ব্যৱহাৰ কৰিছো ভাৰ্বৰ ফিফথ ফৰ্ম ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে I will never এই বাক্যটো চাওক I will never allow you to go there এই বাক্যটো চাওক কি ক'লে I will never allow you to go there I will never এই ভৱিষ্যতত ক'লো গতিকে মই কৈছো I will never মই কেতিয়াও নকৰো বা কেতিয়াও নিদো I will never allow you মই তোমাক কেতিয়াও অনুমতি নিদিও
কি অনুমতি নিদিওঁ I will never allow you to go there মই তোমাক তালৈ যাবলৈ কেতিয়াও অনুমতি নিদিওঁ বুলি কওঁতে আমি বাক্যটো ক'লো I will never allow you to go there এনে ধৰণে আমি বাক্যটো ক'ব লাগিব ঠিক আছে এতিয়া চাওঁ আমি নেক্সট আমি নেভাৰ কেনেকুৱা ক্ষেত্ৰত ইউজ কৰোঁ সো নেক্সট আমি কেনেকুৱা ক্ষেত্ৰত ইউজ কৰোঁ যেতিয়া আমি কোনো এটা এক্সপেৰিয়েন্সৰ কথা কওঁ absence of experience এক্সপেৰিয়েন্সৰ পৰা যেতিয়া আমি বিৰত থাকোঁ আমি কোনোবা এটা এক্সপেৰিয়েন্স কৰিব লাগিছিলে কিন্তু এতিয়ালৈকে কৰিব পৰা নাই এনেকুৱা ধৰণৰ বাক্য যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি নেভাৰ ব্যৱহাৰ কৰিব লাগে ধৰক মই আপোনাক সুধিলোঁ আপুনি কেতিয়াবা তাইক লগ পাইছেনে আপুনি কেতিয়াবা এইটো দেখিছেনে বা আপুনি কেতিয়াবা এনেকুৱা পাৰফৰ্মেন্স দেখিছেনে সো এতিয়া চাওক আপুনি কৈছে যে মই কেতিয়াও এনে ধৰণৰ পাৰফৰ্মেন্স দেখা নাই আপুনি সেই যেটো এবসেন্স হৈ আছে সেই এক্সপেৰিয়েন্সটোৰ পৰা যেতিয়া এবসেন্স হৈ আছে এই এবসেন্সটো বুজাবৰ বাবে আপুনি বাক্যটো নেভাৰ ইউজ কৰিব লাগে সো কেতিয়াও দেখা নাই কেতিয়াও যোৱা নাই এনে ধৰণে ক'বলৈ আমি নেভাৰ ইউজ কৰোঁ আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰোঁ দুই এটা এক্সাম্পলৰ মাধ্যমে ইয়াক বুজিবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে we have never seen a performance like that before এই বাক্যটো কি ক'লে we have never seen আমি কেতিয়াও দেখা নাই কি দেখা নাই we have never seen a performance এনেকুৱা পাৰফৰ্মেন্স আমি দেখা নাই like that before আগতে আমি এনেকুৱা পাৰফৰ্মেন্স কেতিয়াও দেখা নাই এনেকুৱা পাৰফৰ্মেন্স কেতিয়াও দেখা নাই মানে এই পাৰফৰ্মেন্সটো কেতিয়াও এক্সপেৰিয়েন্স কৰা নাই এইটো কথা কৈছে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো নেভাৰ ব্যৱহাৰ কৰিলো ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে I have never been there এই বাক্যটো কি কৈছে I have never been there with her এই বাক্যটো কি ক'লে I have never been there মই কেতিয়াও তালৈ যোৱা নাই I have never been মানে হল মই তালৈ কেতিয়াও যোৱা নাই I have never been there with her মই তাইৰ লগত তালৈ কেতিয়াও যোৱা নাই ধৰক আপোনাক কোনোবাই সুধিলে তুমি তাইৰ লগত বা তেখেতৰ লগত তালৈ গৈছানে আপুনি কৈছে যে মই তাইৰ লগত বা তেখেতৰ লগত তালৈ গৈ পোৱা নাই বা যোৱা নাই কেতিয়াও যোৱা নাই এনে ধৰণে যেতিয়া ক'ব তেতিয়া আপুনি বাক্যটো ক'ব পাৰে I have never been there with her with him যাৰ লগত হয় তাৰ বিষয়ে আপুনি উল্লেখ কৰিব পাৰে ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে She has never watched এই বাক্যটো কি ক'লে She has never watched that movie এই বাক্যটো কি ক'লে She has never তাই কেতিয়াও চোৱা নাই She have never watched তাই কেতিয়াও চোৱা নাই হে that movie হে মুভিখন তাই কেতিয়াও চোৱা নাই ধৰক আপোনাক মই ক'লো যে আমুক ছোৱালীজনী এই সিনেমাখন চালে তেতিয়া আপুনি জানে যে তাই কেতিয়াও চোৱা নাই হেখন তেতিয়া আপুনি মোক কৈছে তাই হেখন মুভি কেতিয়াও চোৱা নাই তেতিয়া আপুনি বাক্যটো ক'ব পাৰে She has never watched that movie তাই সেই সিনেমাখন কেতিয়াও চোৱা নাই এনেকুৱা ক্ষেত্ৰত আমি নেভাৰ ব্যৱহাৰ কৰোঁ এতিয়া চাওঁ আমি বাক্যবোৰ কেতিয়াবা ইমফেটিক কৰিবলৈ বাক্যবোৰ এমফেসাইজ কৰিবলৈ বাক্যবোৰত জোৰ দিবলৈও আমি নেভাৰ ব্যৱহাৰ কৰিব পাৰোঁ সো আমি কেতিয়াবা এনেকুৱা কিছুমান বাক্য কওঁ যে মই তোমাক কেতিয়াও পাহৰি নাযাওঁ সো বা আমি কেতিয়াবা কওঁ যে মই এই মোমেন্টটো কেতিয়াও পাহৰি নাযাওঁ মই এই মোমেন্টটো কেতিয়াও পাহৰি নাযাওঁ আপুনি বাক্যটোত জোৰ দিছে মই আপোনাক ধৰক মই কৈছো যে এই কথাটো পাহৰি নাযাব দেই তেতিয়া আপুনি কৈছে যে মই কেতিয়াও পাহৰি নাযাওঁ এই বাক্যটোত আপুনি জোৰ দি কৈছে যেতিয়া এনে ধৰণে আপোনালোকে জোৰ দি ক'বলৈ যাব তেনেকুৱা ক্ষেত্ৰত আপুনি আগৰ বাক্যবোৰত যেনে ধৰণে নেভাৰ ব্যৱহাৰ কৰিছে তেনে ধৰণে আপোনালোকে ব্যৱহাৰ কৰিয়ে বাক্যটোত জোৰ দি ক'ব পাৰিব সো আপুনি ক'ব পাৰে যে I will never forget you বা I will never forget this moment I will never forget this moment মই এই মোমেন্টটো কেতিয়াও পাহৰি নাযাওঁ মই এই মোমেন্টটো কেতিয়াও পাহৰি নাযাওঁ বুলি ক'লে মই বাক্যটো ক'ব পাৰোঁ I will never forget this moment মই এই মোমেন্টটো কেতিয়াও পাহৰি নাযাওঁ ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে I never knew you were so talented এই বাক্যটো চাওক কি ক'লে I never knew মই কেতিয়াও গম পোৱা নাছিলো সো বাক্যটো চাওক কি কৈছে I never knew মই কেতিয়াও গম পোৱা নাছিলো you were so talented তুমি যে বিৰাট টেলেন্টেড আছিলা মই কেতিয়াও গম পোৱা নাছিলো মই কেতিয়াও গম পোৱা নাছিলো তো মই জোৰ দিবলৈ যাওঁতে মই ক'লো যে I never knew that you were so talented ঠিক আছে লাষ্ট নেক্সট এটা বাক্য চাওঁ নেক্সট বাক্যটো চাওক কি কৈছে I never realized এই বাক্যটো চাওক কি ক'লে I never realized how much I missed her এই বাক্যটো চাওক কি ক'লে I never realized মই কেতিয়াও ৰিয়েলাইজ কৰিব পৰা নাছিলো মই ৰিয়েলাইজ কৰাটো জোৰ দিছো সো তেতিয়া মই বাক্যটো কৈছো যে I never realized মই কেতিয়াও ৰিয়েলাইজ কৰিব পৰা নাছিলো how much I missed her মই কিমান তাইক মনত পেলাইছিলো এটো মই কেতিয়াও ৰিয়েলাইজ কৰিব পৰা নাছিলো বুলি কওঁতে আমি এনে ধৰণে বাক্যত জোৰ দিবৰ বাবে আমি নেভাৰ এমফেসাইজ কৰিবৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ আৰু এইখিনিতে মই আপোনালোকক এটা বিশেষ কথা ইনক্লুড কৰি যাওঁ মোক এজন ভিউৱাৰ্ছে সুধিছিল যে
I will never talk to you. I will never talk to you. এই বাক্যটোত emphasize কৰা হয়নে? মই কওঁ যে হয়। আপুনি এনেধৰণৰ বাক্যটো emphasize কৰিব পাৰে। I will never talk to you. মই তোমাৰ লগত কেতিয়াও কথা নাপাতো। এতিয়া মোক ভিউৱাৰ্ছজনে সুধিছিল যে এই বাক্যটো যদি এনেধৰণে কওঁ আমি never will I talk to you. Never will I talk to you. এই বাক্যটো emphasize কৰেনে? মই আপোনালোকক ক'ব বিচাৰোঁ যে এই দুয়োটা বাক্যৰ দ্বাৰা আপোনালোকে যিকোনো এটা বাক্য emphasize কৰিব পাৰে। I will never talk to you টোৱে যিটো অৰ্থ প্ৰকাশ কৰিছে আৰু never will I talk to you, never will I talk to you এই বাক্যটোৱেও একেটা অৰ্থই প্ৰকাশ কৰিছে। কিন্তু এইখিনিতে এটা ডিফাৰেন্স আছে। ডিফাৰেন্সটো হ'ল I will never talk to you এইটো খুব কমনলি মানুহে ইউজ কৰি থাকে আৰু never will I talk to you এইটো হ'ল more formal বুজাবৰ বাবে, বেছি ফৰ্মেল বুজাবৰ বাবে never will I talk to you এনেধৰণৰ বাক্যবোৰ ব্যৱহাৰ কৰা হয়। ঠিক তেনেধৰণে মই যদি এটা বাক্য কওঁ যে এই বাক্যটো প্ৰথম আপোনালোকক যিটো বাক্য কৈছিলোঁ I will never forget you, I will never forget you, মই তোমাক কেতিয়াও পাহৰি নাযাওঁ। মই তোমাক কেতিয়াও পাহৰি নাযাওঁ বুলি কওঁতে মই বাক্যটো কৈছোঁ I will never forget you, মই তোমাক কেতিয়াও পাহৰি নাযাওঁ। এই বাক্যটো মই যেনেধৰণে ক'লোঁ মই তোমাক কেতিয়াও পাহৰি নাযাওঁ, এই বাক্যটো যেতিয়া মই ক'বলৈ যাওঁ যে never will I forget you, never will I forget you দুইটা বাক্যই শুদ্ধ হয়। সো বাক্যটো এটা খুব কমনলি ইউজ হৈ থাকে I will never forget you মানুহে এনেধৰণে ইউজ কৰি থাকে আৰু never will I forget you এইটো more formal হয় আৰু এইটো খুব কমনলি ইউজ হোৱা শুনিবলৈ পোৱা নাযায়। আৰু এইখিনিতে আপোনালোকে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখি ল'ব, যেতিয়া আমি বাক্যটোত ক'ম যে never will I বা never will see এনেধৰণে ক'ম, এনেধৰণে বাক্যটো emphasize কৰি ক'ম, তেতিয়া এই বাক্যটো এটা ষ্ট্ৰং emphasize বুজায়। যেতিয়া আমি কোনো এটা বাক্যত জোৰ দিওঁ তাত যেতিয়া স্পেচিফিক জোৰ দিবলৈ যাওঁ, বেছি জোৰ দি কথাটো ক'বলৈ যাওঁ, তেনেকুৱা ক্ষেত্ৰত আমি যেতিয়া ষ্ট্ৰংলি কথাটো emphasize কৰিব যাওঁ তেনেকুৱা ক্ষেত্ৰত never will I, never will see এনেধৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এতিয়া চাওঁ আমি ever কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ। আমি যেতিয়া কোনো এটা বাক্যত ever ব্যৱহাৰ কৰিবলৈ যাওঁ এই everটোৱে অৰ্থ প্ৰকাশ কৰে কেতিয়াবা, জীৱনত কেতিয়াবা, মানে at any point of time, মানে কোনো এটা সময়ত বা কেতিয়াবা এনেধৰণে যেতিয়া বুজাবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি everটো ব্যৱহাৰ কৰোঁ। সো যেতিয়া আমি ক'ম ever বুলি তাৰ অৰ্থ ওলাব কেতিয়াবা। সো আমি প্ৰথম আমি চাওঁ প্ৰশ্ন কৰোঁতে আমি কেনেদৰে ever ব্যৱহাৰ কৰিব পাৰোঁ। সো আমি আমাৰ ডে টু ডে লাইফত এনেধৰণৰ বিভিন্ন বাক্য কৈ থাকোঁ, তুমি কেতিয়াবা আমুক স্থানলৈ গৈছানে, তুমি কেতিয়াবা আমুকক লগ পাইছানে, তুমি কেতিয়াবা আমুকটো খাইছানে, এনেধৰণে যিবোৰ বাক্যত আমি কেতিয়াবা বুলি যিটো ৱৰ্ড ইউজ কৰোঁ এই ৱৰ্ডটোৰ কাৰণে আমি everটো বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ। আমি কেনেদৰে ব্যৱহাৰ কৰোঁ দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ আহক। মই যদি এটা বাক্য কওঁ যে have you ever been there with your parents, এই বাক্যটো চাওক কি ক'লে। সো have you ever been there with your parents, তুমি কেতিয়াবা তোমাৰ মা দেউতাৰ লগত তালৈ গৈছানে, have you ever been, have you ever been মানে তুমি কেতিয়াবা গৈছানে, have you ever been there তালৈ গৈছানে with your parents, তুমি তোমাৰ মা দেউতাৰ লগত কেতিয়াবা তালৈ গৈছানে বুলি কওঁতে আমি বাক্যটো ক'লোঁ have you ever been there with your parents। ঠিক আছে, নেক্সট চেণ্টেন্সটো চাওক। নেক্সট চেণ্টেন্সটো কি কৈছে, is this the best book, এই বাক্যটো চাওক কি কৈছে, is this the best book you have ever read, এই বাক্যটো চাওক কি ক'লে, is this the best book you have ever read। এই বাক্যটোৰ অৰ্থ হ'ল is this the best book, এইখনেই সকলোতকৈ ভাল কিতাপ নেকি, is this the best book you have ever read, তুমি আজিলৈকে পঢ়া, মানে তুমি আজিলৈকে পঢ়া এইখনেই সকলোতকৈ ভাল কিতাপ নেকি, এনেধৰণে ক'বলৈ যাওঁতেও আমি বাক্যটোত ever ব্যৱহাৰ কৰিব লাগে। আমি এতিয়া চাই আছোঁ প্ৰশ্ন কৰোঁতে আমি কেনেদৰে ever ব্যৱহাৰ কৰোঁ। ঠিক আছে, নেক্সট এটা চেণ্টেন্স চাওক। নেক্সট চেণ্টেন্সটো কি কৈছে, will you ever forgive me, এই বাক্যটো চাওক কি ক'লে, will you ever forgive me, তুমি মোক কেতিয়াবা ক্ষমা কৰি দিবানে। আমি আমাৰ ডে টু ডে লাইফত সুধোঁ এনেধৰণৰ প্ৰশ্ন, তুমি মোক কেতিয়াবা ক্ষমা কৰি দিবানে। এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ will you ever forgive me, তুমি মোক কেতিয়াবা ক্ষমা কৰি দিবানে। ঠিক আছে, নেক্সট এটা বাক্য চাওক। নেক্সট বাক্যটো কি কৈছে, does she ever help you at office, এই বাক্যটো চাওক কি ক'লে, does she ever help you at office, তাই কেতিয়াবা তোমাক অফিচত সহায় কৰেনে, তাই কেতিয়াবা তোমাক অফিচত সহায় কৰেনে বুলি কওঁতে আমি বাক্যটো কি ক'লোঁ, does she ever help you at office, তাই কেতিয়াবা তোমাক অফিচত সহায় কৰেনে।
এনেকুৱা ক্ষেত্ৰত আমি এভাৰ বাক্যটোত প্ৰশ্ন কৰিবৰ বাবে ব্যৱহাৰ কৰোঁ ঠিক আছে এতিয়া চাওঁ আমি এভাৰৰ নেক্সট ইউজটো নেক্সট আমি এভাৰ ইউজ কৰোঁ যেতিয়া আমি দুটা বস্তুৰ মাজত কম্পেৰিজন কৰিব যাওঁ বা দুটা বস্তুৰ মাজত তুলনা কৰিব যাওঁ দুটা বস্তু তুলনা কৰি দেখাই দিওঁ এনেধৰণে দেখাবলৈ যাওঁতেও আমি এভাৰ ব্যৱহাৰ কৰিব পাৰোঁ সো কেনেদৰে ব্যৱহাৰ কৰোঁ মই যদি এটা বাক্য কওঁ যে মই আজিলৈকে পোৱা সকলোতকৈ বেয়া এক্সপিৰিয়েঞ্চ এইটোৱে এনেধৰণৰ বাক্য কিছুমান আমি আমাৰ ডে টু ডে লাইফত কওঁ সো মই আজিলৈকে পোৱা আটাইতকৈ বেয়া এক্সপিৰিয়েঞ্চ এইটোৱে বুলি কওঁতে আমি বাক্যটোত এভাৰ ব্যৱহাৰ কৰিব লাগে আমি কেনেদৰে ব্যৱহাৰ কৰোঁ দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ আহক মই যদি এটা বাক্য কওঁ যে দিছ ইজ দ্য বেষ্ট কফি আই হেভ এভাৰ হেড এই বাক্যটো চাওক কি ক'লে দিছ ইজ দ্য বেষ্ট কফি এই কাপে সকলোতকৈ ভাল কফি এইটোৱে সকলোতকৈ ভাল কফি আই হেভ এভাৰ হেড মই আজিলৈকে খোৱা এতিয়ালৈকে খোৱা এনেধৰণে ক'বলৈ যাওঁতে আমি এভাৰ ব্যৱহাৰ কৰিছোঁ মই আজিলৈকে খোৱা সকলোতকৈ ভাল কফিৰ ভিতৰত এই কফি কাপেই সকলোতকৈ ভাল এয়া কফিয়ে সকলোতকৈ ভাল এনেধৰণে ক'বলৈ যাওঁতে মই বাক্যটো কৈছোঁ দিছ ইজ দ্য বেষ্ট কফি আই হেভ এভাৰ হেড মই আজিলৈকে খোৱা সকলো কফিৰ ভিতৰত এই কাপ কফিয়ে ভাল এনেধৰণে আমি ক'ব পাৰোঁ ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে সি ইজ দ্য মষ্ট ইণ্টেলিজেণ্ট পাৰ্চন এই বাক্যটো চাওক কি ক'লে সি ইজ দ্য মষ্ট ইণ্টেলিজেণ্ট পাৰ্চন আই হেভ এভাৰ মেট মই আজিলৈকে যিমান মানুহ লগ পাইছোঁ আজিলৈকে যিমান লগ পাইছোঁ সকলোৰে ভিতৰত এওঁৱেই সকলোতকৈ ইণ্টেলিজেণ্ট বা তেখেতেই সকলোতকৈ ইণ্টেলিজেণ্ট বুলি কওঁতে আমি বাক্যটো ক'লোঁ সি ইজ দ্য মষ্ট ইণ্টেলিজেণ্ট পাৰ্চন আই হেভ এভাৰ মেট এনেধৰণে আমি ক'ব পাৰোঁ ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে দিছ ইজ দ্য ৱৰ্ষ্ট এক্সপিৰিয়েঞ্চ আই হেভ এভাৰ হেড দিছ ইজ দ্য ৱৰ্ষ্ট এক্সপিৰিয়েঞ্চ আই হেভ এভাৰ হেড মই আজিলৈকে পোৱা সকলোবোৰ এক্সপিৰিয়েঞ্চৰ ভিতৰত এইটোৱেই সকলোতকৈ বেয়া এক্সপিৰিয়েঞ্চ বুলি কওঁতে মই বাক্যটো ক'লোঁ দিছ ইজ দ্য ৱৰ্ষ্ট এক্সপিৰিয়েঞ্চ আই হেভ এভাৰ হেড এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি এভাৰৰ লাষ্ট ইউজটো এভাৰ আমি ব্যৱহাৰ কৰোঁ ফিউচাৰ হাইপথেটিকেল চেণ্টেন্সতো আমি এভাৰ ব্যৱহাৰ কৰিব পাৰোঁ সো আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা এনেধৰণৰ কিছুমান বাক্য কওঁ যে তোমাক যদি সহায়ৰ প্ৰয়োজন হয় মোক ক'বলৈ লাজ নকৰিবা তোমাক যদি সহায়ৰ প্ৰয়োজন হয় তুমি মোক ফোন কৰিব পাৰা এনেধৰণৰ যিবোৰ বাক্য কওঁ সেই বাক্যবোৰত আমি এভাৰ ব্যৱহাৰ কৰিব পাৰোঁ সো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ সো ফাৰ্ষ্ট চেণ্টেন্সটো চাওক ফাৰ্ষ্ট চেণ্টেন্সটো কি কৈছে ইফ ইউ এভাৰ নিড এনি হেল্প এই বাক্যটো চাওক কি ক'লে ইফ ইউ এভাৰ নিড এনি হেল্প যদি তোমাক কেতিয়াবা কোনো সহায়ৰ প্ৰয়োজন হয় ইফ ইউ এভাৰ নিড এনি হেল্প প্লিজ গিভ মি এ কল এই বাক্যটো চাওক কি ক'লে ইফ ইউ এভাৰ নিড এনি হেল্প যদি তোমাক কেতিয়াবা কোনো সহায়ৰ প্ৰয়োজন হয় প্লিজ গিভ মি এ কল মোক এটা ফোন কৰিবা অনুগ্ৰহ কৰি মোক এটা ফোন কৰিবা তোমাক যদি কেতিয়াবা সহায়ৰ প্ৰয়োজন হয় অনুগ্ৰহ কৰি মোক এটা ফোন কৰিবা বুলি কওঁতে আমি বাক্যটো ক'লোঁ ইফ ইউ এভাৰ নিড এনি হেল্প প্লিজ গিভ মি এ কল এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে ইফ ইউ এভাৰ ৱান্ট টু মিট মি এই বাক্যটো চাওক কি ক'লে ইফ ইউ এভাৰ ৱান্ট টু মিট মি যদি তুমি কেতিয়াবা মোক লগ কৰিব বিচাৰা ইফ ইউ এভাৰ ৱান্ট টু মিট মি যদি তুমি মোক কেতিয়াবা লগ কৰিব বিচাৰা ইউ কেন ভিজিট মাই হোম এনি টাইম এই বাক্যটো চাওক কি ক'লে ইফ ইউ এভাৰ ৱান্ট টু মিট মি যদি তুমি মোক কেতিয়াবা লগ কৰিব বিচাৰা ইউ কেন ভিজিট মাই হোম এনি টাইম তুমি যিকোনো সময়ত মোৰ ঘৰলৈ যাব পাৰা বুলি কওঁতে আমি বাক্যটো ক'লোঁ ইফ ইউ এভাৰ ৱান্ট টু মিট মি ইউ কেন ভিজিট মাই হোম এনি টাইম ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে ইফ চি এভাৰ কলছ ইউ যদি তাই তোমাক ফোন কৰে ইফ চি এভাৰ কলছ ইউ যদি তাই তোমাক কেতিয়াবা ফোন কৰে প্লিজ ডোণ্ট ফৰগেট টু টেল হাৰ দ্য ট্ৰুথ এই বাক্যটো চাওক কি ক'লে ইফ চি এভাৰ কলছ ইউ যদি তাই তোমাক কেতিয়াবা ফোন কৰে ডোণ্ট ফৰগেট টু টেল হাৰ দ্য ট্ৰুথ তাইক সঁচা কথাটো ক'বলৈ নাপাহৰিবা বাক্যটো কি ক'লে যদি তাই তোমাক কেতিয়াবা ফোন কৰে ইফ চি এভাৰ কলছ ইউ এনেধৰণে আমি ফিউচাৰ হাইপথেটিকেলৰ বাবে আমি এভাৰ ব্যৱহাৰ কৰিব পাৰোঁ আমি কেতিয়াবা কিছুমান বাক্যত এনেধৰণেও ব্যৱহাৰ কৰোঁ এভাৰ চিন্স আমি বাক্যত ব্যৱহাৰ কৰোঁ সো এভাৰ চিন্সটোৱে যেতিয়া আমি বাক্যত ব্যৱহাৰ কৰিব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত এই এভাৰ চিন্সটোৱে অৰ্থ প্ৰকাশ কৰিব কোনো এটা নিৰ্দিষ্ট মুহূৰ্তৰ পৰা ধৰক আপুনি যদি কয় যে মই বিয়া পতাৰ পৰা দিল্লীত আছোঁ ধৰক আপুনি কাৰোবাৰ লগত বিয়া হ'ল তেখেত দিল্লীত থাকে আৰু বৰ্তমান আপুনি তেখেতৰ লগতে দিল্লীত আছে সো আপুনি কৈছে যে মই বিয়াৰ পতাৰ পৰা দিল্লীত আছোঁ আপুনি কেতিয়াৰ পৰা দিল্লীত আছে
সেই বিয়া পতা মুভমেণ্টটো দেখাই দিলে সেই কোনো এটা মুভমেণ্টৰ পৰা যেতিয়া আপুনি এতিয়াও দিল্লীত আছে তেনেকুৱা ক্ষেত্ৰত আপুনি এভাৰ সিন্স ব্যৱহাৰ কৰিব পাৰে এভাৰ সিন্সৰ ওপৰত মোৰ এটা সম্পূৰ্ণ ভিডিঅ' বনোৱা আছে আপোনালোকে ইউটিউবত সাৰ্চ কৰিব পাৰে ইউজ অফ এভাৰ সিন্স বাই আছামিজ গুৰু সাৰ্চ কৰিব মোৰ ভিডিঅ'টোৱে পাব আপোনালোকে চাব পাৰিব সো মই এটা জাস্ট এটা এক্সাম্পল দি আপোনালোকক এই বাক্যটো কৈ দিবলৈ যত্ন কৰিছোঁ মই বাক্যটো ক'লো যে মই বিয়া পতাৰ পৰা দিল্লীত আছোঁ তেতিয়া আপুনি বাক্যটো ক'ব লাগিব আই হেভ বিন ইন দিল্লী I have been in Delhi মই দিল্লীত আছোঁ কেতিয়াৰ পৰা বিয়া পতাৰ পৰা তেতিয়া আপুনি ক'ব পাৰে ever since I got married I have been in Delhi ever since I got married মই বিয়া পতাৰ পৰা দিল্লীত আছোঁ ever sinceৰ পাছৰ যিটো ক্লোজ হ'ব এই পাছৰ ক্লোজটো সদায় মনত ৰাখিব আপুনি past tenseত ব্যৱহাৰ কৰিব লাগিব সো আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে আমি এভাৰ আৰু নেভাৰ কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ আৰু আশা কৰিছোঁ আপোনালোকে এই এভাৰ আৰু নেভাৰ আপোনালোকৰ ডে টু ডে লাইফত ইউজ হৈ থকা বাক্যবোৰত সহজে ব্যৱহাৰ কৰিব পাৰিব যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব বিভিন্ন ছাত্ৰ ছাত্ৰীৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে